নমস্কাৰ এইবাৰ এপিসোডত আমি ডিসকাস কৰিম কণীৰ বিষয়ে এগ এই এগটোক লৈ পেলাই বহুত কনফিউজন ক্ৰিয়েট হোৱা হৈছে এতিয়া কণীটোৰ ভিতৰটো খাব লাগে নে বাহিৰটো খাব লাগে ভিতৰটো খালে এনো কোলেষ্ট্ৰল হয় অকল বাহিৰটো খাব লাগে বহুত বেছি প্ৰশ্ন আহিছে কণীটোৰ ওপৰত কনফিউজন ক্ৰিয়েট হৈছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি আৰামছে কণীটো খাওঁ ভিতৰ ৰঙা ৰঙা কুহুমটো সেইটো অকমান বসাই থৈ দিওঁ খুব ভাল লাগে খাই পেলাই কিন্তু এতিয়া এই কণীক লৈ পেলাই ইমানেই সমস্যা হৈছে সেইকাৰণে এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ ভাৰ্গৱ ছাৰক যাতে আমাৰ যিমান কনফিউজন আছে কণীটোক লৈ পেলাই কণীটো হাফ বইল খাব লাগে নে ফুল বইল খাব লাগে কণীটোৰ ভিতৰটো খাব লাগে নে বাহিৰটো খাব লাগে নে দুটাই খাব লাগে কণীত বেছি প্ৰটিন থাকে নে মটনত বেছি প্ৰটিন থাকে ফাৰ্মৰ কণী ভাল নে লোকেল কণী ভাল কণীটো অমলেট কৰি খাব লাগে নে ফুল বইল কৰি খাব লাগে ইয়াত কি কি নিউট্ৰিয়েন্ট আছে কি কি ভিটামিনছ আছে কণী খালে আমাৰ নিউৰোমাস্কুলাৰ কোঅৰ্ডিনেশ্যন বাঢ়ে নেকি কি হয় এই গোটেইখিনি কণীৰ বিষয়ে যিমান বস্তু আমি জানিব লগা আছে আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে ভাৰ্গৱ ছাৰে এটা এটা কৰি প্ৰত্যেকটো কণীৰ বিষয়ে যাতে আমাক আনচাৰটো দিয়ে আৰু ইয়াৰ ভিতৰত কনফিউজন দূৰ কৰে ৰিকুৱেষ্ট কৰিছোঁ ভাৰ্গৱ ছাৰ আপুনি যাতে আমাক সব কনফিউজন দূৰ কৰাই দিয়ে এই এপিছডটোৰ থ্ৰু দি থেংক ইউ হয় অভিজিত আজিৰ বিষয় কণী আৰু ৰাতিপুৱাৰ ভাগত মই মোৰ গেৰেজতে ৱৰ্কআউট কৰি এতিয়ালৈকে কিন্তু সম্পূৰ্ণকৈ 3টা কণী খালোৱেই যি কি নহওক আমাৰ এথলেটসকল খেলুৱৈসকল আৰু যিসকল স্বাস্থ্যৱান লোক অৰ্থাৎ ব্লু লাইনাৰ মোৰ আগৰ ভিডিঅ'ত মই ব্লু লাইনাৰ পিংক লাইনাৰ গ্ৰীণ লাইনাৰৰ কথা কৈছোৱেই চ' ব্লু লাইনাৰসকল আৰু পিংক লাইনাৰসকল আপোনালোক আটাইকে যথেষ্ট পৰিমাণত প্ৰটিন লাগে আৰু আমি ভাৰতীয়সকল কম বেছি পৰিমাণে সকলোৱে প্ৰটিন ডেফিচিয়েণ্ট থাকোঁ যি কি নহওক প্ৰকৃতিৰ পৰা আটাইতকৈ সস্তাত উত্তম যদি প্ৰটিনৰ চ'ৰ্চ হয় সেয়া নিশ্চিতভাৱে কণী য'ত প্ৰায় আটাইকেইটাই এমাইনো এচিড থাকে যিকেইটা আমাৰ প্ৰয়োজন ইয়াৰ এনাবলিক এফেক্ট মানে গ্ৰোথ হাৰমোনবিলাক সুঠাম কৰিব পৰা তাৰপিছতে মাংসপেশীৰ শ্ৰীবৃদ্ধি মানে মাচলবিলাক ষ্ট্ৰং কৰিব পাৰে ৰিকভাৰী খেলুৱৈসকলৰ আমাৰ ৰিকভাৰী প্ৰচেছত ই সহায় কৰিব পাৰে তো অধ্যয়নত এটা কথা গম পোৱা গৈছে যে প্ৰায় এটা সম্পূৰ্ণ কণীৰ 48%ই টিচু মানে বৃদ্ধি কৰাত সহায় কৰিব পাৰে আনহাতে মাংসই কিন্তু মাত্ৰ 32%হে ইয়াৰ সক্ষমতা থাকে ইন কম্পেয়াৰ্ড টু আপোনাৰ চয়াবিন আৰু মানে কণীৰ বগা অংশই মাত্ৰ 17%হে ইয়াৰ টিচু গ্ৰোথত ই সহায় কৰিব পাৰে গতিকে কণী অতি উত্তম পৰ্যায়ৰ খাদ্য বাট কণীত কিন্তু ভিটামিন চি নাথাকে কণীত বাৰু আমাৰ খেলুৱৈসকলৰ বাবে আন কি কি থাকে কণীত ভিটামিন ডি যথেষ্ট পৰিমাণে থাকে ফছফৰাছ থাকে কেলছিয়াম থাকে যিয়ে নেকি আমাৰ খেলুৱৈসকলৰ বন শৰীৰৰ হাড় মূৰসমূহ যথেষ্ট সুঠাম কৰি তুলিব পাৰে সেইটো খুব প্ৰয়োজন তাৰ লগে লগে কণীত এটা বিশেষ ধৰণৰ বস্তু থাকে যাক কলিন বুলি কোৱা হয় এই কলিনটোৰ ৰোল কি জানে কলিনে আমাৰ নিউৰোমাস্কুলাৰ কোঅৰ্ডিনেশ্যনটো ঠিক কৰে নিউৰোমাস্কুলাৰ কোঅৰ্ডিনেশ্যনটো মই সহজ ভাষাত আমাৰ খেলুৱৈসকলক বুজাই দিছোঁ যে আমাৰ চাটলাৰ এগৰাকীয়ে ৰেকেটখন লৈ বোলে চাটলটোত হিট কৰিলে বোলে চাটল আহিয়ে নাপালে বেট আগতে ঘূৰি গ'ল আৰু বেটত নালাগিলে বা চাটল গৈ ক'ৰবাত পালে চ' এই যিটো চকুৰে দেখা আৰু চাটলটোক হিট কৰা ইয়াৰ মাজত যিটো আমাৰ শৰীৰত যিটো কোঅৰ্ডিনেশ্যন এটা ক্ৰিয়েট হৈছে এইটোৱে নিউৰোমাস্কুলাৰ কোঅৰ্ডিনেশ্যন এইটো মই একেবাৰে সহজ ভাষাত আপোনালোকক শ্বেয়াৰ কৰিছোঁ বুজাৰ স্বাৰ্থত তাৰপিছত দ্বিতীয়তে আমাৰ কণীত কি থাকে কণীত আন এটা বৰ ইম্পৰ্টেণ্ট বস্তু যে পেণ্টাথেনিক এচিড ডেট ইজ ভিটামিন B5 আৰু ভিটামিন B5ৰ কি হজম পাচন প্ৰক্ৰিয়াত ই সহায় কৰিব আৰু ই এনাৰ্জি প্ৰডিউচত ই আপোনাক প্ৰডাকশ্যনত যথেষ্ট সহায় কৰিব খেলুৱৈসকলে শক্তি পাব গতিকে ই এটা অত্যন্ত জৰুৰী ভিটামিন আমাৰ খেলুৱৈসকলে এনাৰ্জি প্ৰডিউচিং ভিটামিন বুলিও কোৱা হয় কেতিয়াবা বি ভিটামিনক তাৰ লগে লগে কণীত আৰু আন কিছুমান অত্যন্ত জৰুৰী থাকে যেনেকৈ চেলেনিয়াম থাকে তো চেলেনিয়ামৰ ৰোলটো এনেকুৱা যে চেলেনিয়ামে আমাৰ টিচুৰ ব্ৰেকডাউনটো মানে কমায় অৰ্থাৎ ই অক্সিডেটিভ এফেক্ট এই অক্সিডেটিভ এফেক্টটো ৰিডিউচ কৰি দিয়ে এইটোৱে কিন্তু অকল আমাৰ খেলুৱৈসকলৰ যে ক'ৰবাত ৰিকভাৰী বা মাচল ৰিপেয়াৰিঙত সহায় কৰিছে এনেকুৱা নহয় আমাৰ সৰ্বসাধাৰণ ব্যক্তিৰ যিটো বিভিন্ন ধৰণৰ ৰোগ বা বিভিন্ন ধৰণৰ মানে তেনেকুৱা ধৰণৰ ৰোগৰ ই মূল কাৰণ গতিকে ইয়াকো মানে আপোনাৰ চেলেনিয়ামে বন্ধ কৰিব পাৰে গতিকে কণীৰ মহত্ব অধিক আমি পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম অন্যান্য প্ৰশ্নৰ উত্তৰ এতিয়া আহিল আমি কণীৰ কুহুমটো খালে আমাৰ কোলেষ্ট্ৰল বৃদ্ধি হ'ব পাৰে নেকি আচলতে কোলেষ্ট্ৰল মানে কি লিপিড
ফেটছ। আমাৰ প্ৰধানত খাদ্যৰ তালিকাত 3টা মেক্ৰনিউট্ৰিয়েণ্ট থাকে। প্ৰথম কাৰ্বহাইড্ৰেট, দ্বিতীয় প্ৰটিন, তৃতীয় ফেটছ। আৰু এই 3টাৰ আমি যদি ধৰি লওক আপুনি যদি অমৃত অত্যাধিক গ্ৰহণ কৰে সেয়াও কিন্তু মস্ত বিপদ, নহয়নে বাৰু? চ' এতিয়া মূল কথাটো হ'ল কি, যদি আমি আমাৰ শৰীৰত আমি উপযুক্ত পৰিমাণৰ ফেটছ লিপিড যদি আমি বাহিৰৰ পৰা আমি নলওঁ, তেতিয়াহ'লে আমাৰ শৰীৰে প্ৰায় 2000 মিলিগ্ৰামৰ পৰা 3000 মিলিগ্ৰাম পৰ্যন্ত আপোনাৰ কলেষ্ট্ৰল বডিত প্ৰডিউচ হ'ব পাৰে। আৰু সেইটো কিন্তু আমি যদি উপযুক্ত পৰিমাণৰ কলেষ্ট্ৰল বাহিৰৰ পৰা আমাৰ শৰীৰক দিওঁ, তেতিয়াহ'লে ই আমাৰ শৰীৰত যথেষ্ট পৰিমাণে আমাক আমাৰ স্বাস্থ্য ৰক্ষাতহে সহায়ক হ'ব পাৰে। আৰু কণীত থকা যিখিনি আমাৰ ফেটছ আছে সি আমাৰ স্বাস্থ্যৰ বাবে খুব মানে উপযুক্ত প্ৰয়োজনীয়। অধ্যয়নে ইতিমধ্যে কৈছে যে আপোনাৰ শৰীৰত মানে যদি মানে উৎপাদিত কলেষ্ট্ৰলতকৈ যদি আপুনি 300 মিলিগ্ৰাম 330 মিলিগ্ৰামতকৈ যদি অধিক আপোনাৰ শৰীৰত যদি আপুনি প্ৰদান দিছে, তেতিয়াহ'লে হয়তো কোনোবা ক্ষেত্ৰত আপোনাৰ কৰৰীয়া হাৰ্ট ডিজিজ বা অন্যান্য অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেয়াও আপোনালোকে মানে বিশেষজ্ঞৰ লগত আপোনালোকে কথা পাতি ল'ব। কিন্তু আমাৰ বিষয় হ'ল খেলুৱৈ। চ' খেলুৱৈসকলৰ বাবে আপোনালোকে নিৰ্ভয়ে খাওক, ফেটছ আপোনালোকৰ কাৰণে যথেষ্ট প্ৰয়োজন, উপযুক্ত পৰিমাণত খাওক, অধিক নাখাব। আৰু এটা কথা যে মই এটা ষ্টৰি আপোনালোকক কওঁ যে এই ফেটছ লৈ পেলাই এই ডাঙৰ যিটো মস্ত মিথ, এইটো এটা বিৰাট ডাঙৰ স্কেম। আমাৰ ভিডিঅ'টো দীঘল হৈ যাব, তাৰ বাবে মই আপোনালোকৰ মনত এটা ৰেফাৰেঞ্চ হিচাপত কথা এৰি দিছোঁ যে আপোনালোকে ডক্টৰ এনচেল কিৰ 1950 চনৰ যিটো ৰিচাৰ্চ, সেই বিষয়ে অকণমান সবিশেষ পঢ়ি চাওক। আৰু 2014 চনত টাইম মেগাজিনে ডক্টৰ এনচেল কিৰ যি গৱেষণাৰ বিষয়ে প্ৰকাশ কৰিছিলে তাক ভুল বুলি প্ৰমাণিত হোৱাৰ পিছত টাইম মেগাজিনে ইয়াক মাফ খুজিছে। আৰু তাৰ পৰাই গোটেই বিশ্বত এটা বৃহৎ স্কেম আৰম্ভ হৈছে। আৰু এই স্কেমটোৰ পৰাই আমাৰ বিভিন্ন ধৰণে আমাৰ জনসাধাৰণৰ মানে স্বাস্থ্যত ব্যাঘাত জন্মিছে। ই কিন্তু ধুৰুপ। গতিকে সুষম আহাৰ, বেলেঞ্চ ডায়েট, যি আমাৰ পৰিৱেশত খাদ্য আছে তাকেই গ্ৰহণ কৰক। ভয় নকৰিব, মনৰ শান্তিৰে উপযুক্ত পৰিমাণত, পৰ্যাপ্ত পৰিমাণত, প্ৰয়োজনীয় পৰিমাণত আহাৰ গ্ৰহণ কৰক। হয় অভিজিত, তুমি সুধিছিলা যে আমি কণীৰ বগা অংশ খাব লাগে নে সম্পূৰ্ণ কণীটোৱে খাব লাগে। এই কথাটো যদি আমি কম্পেয়াৰ কৰোঁ কণীৰ বগা অংশ আৰু হালধীয়া অংশক, তেতিয়াহ'লে কিন্তু আমি হালধীয়া অংশত বহুত বেছি নিউট্ৰিয়েণ্ট দেখিবলৈ পাওঁ। প্ৰথম কথা, কণীৰ বগা অংশত প্ৰায় 3.6 গ্ৰাম প্ৰটিন থাকে আৰু তাৰ পৰিৱৰ্তে হালধীয়া অংশত প্ৰায় 2.7 গ্ৰাম প্ৰটিন থকা দেখা যায়, প্ৰায় সমান। আনহাতে যদি আমি কেলছিয়ামৰ পাৰ্চেণ্টেজটো চাওঁ, তেতিয়াহ'লে হালধীয়া অংশত প্ৰায় 10 টাইমছ বেছি কেলছিয়াম থাকে ইন কম্পেয়াৰ্ড টু মানে হোৱাইট পাৰ্ট। আৰু ইয়াৰ লগে লগে ভেৰি ইণ্টাৰেষ্টিং ডেট ফচফৰাছটো কিন্তু হোৱাইট অংশত বহুত বেছিকৈ থাকে, যিটো 66.5 মিলিগ্ৰাম ইন কম্পেয়াৰ্ড টু 5 মিলিগ্ৰাম ইন এগ য়ক, মানে হালধীয়া পাৰ্টটো। আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা যে আমি বহুতকেইটা কিন্তু ইম্পৰ্টেণ্ট ভিটামিন এণ্ড মিনাৰেল আমি মিছ কৰি যাম যদি আমি হালধীয়া অংশটো নাখাওঁ। উদাহৰণ হৈছে বায়'টিন। এতিয়া বায়'টিনটো কিন্তু প্ৰটিনৰ লগত ই ইনহিবিটৰৰ কাম কৰে। যদি আমি কণীটো যদি আমি বগা অংশক যদি ভালকৈ সিজাই নাখাওঁ, তেতিয়াহ'লে কিন্তু বায়'টিন এবজৰ্পশ্যনত ই মানে বাধা দিব আৰু আমি এটা উপযুক্ত মানে ভাল এটা ভিটামিন নাপাম, যিয়ে আমাৰ নখ, চুলি এইবিলাকক খুব ধুনীয়াকৈ ৰখাত সহায় কৰে। গতিকে বায়'টিনক ভিটামিন এইচ বুলিও জনা যায়, ভিটামিন B7 ভেৰি ইম্পৰ্টেণ্ট। আৰু ইয়াৰ লগে লগে যিটো হালধীয়া অংশ আছে তাত ওমেগা 3 ফেটি এচিড থাকে। আৰু ওমেগা 3 ফেটি এচিডৰ কথা আমি পেপাৰে পত্ৰই চাৰিওফালে পাই আছোঁ যে ই আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবিলাকক ই মানে বচাই ৰাখিব পাৰে। আৰু এটা ইণ্টাৰেষ্টিং কথা যে ভিটামিন K1 আৰু K2 এই দুটাৰ মাজত কিন্তু এটা ভাষ্ট ডিফাৰেঞ্চ আছে। যেনেকৈ ভিটামিন K1 আমাৰ ব্লাড ক্লটিঙৰ লগত জড়িত, কিন্তু ভিটামিন K2 আমাৰ শৰীৰত মানে ডিকেলচিফিকেশ্যনৰ কামটো কৰিব। ডিকেলচিফিকেশ্যনটো মই মানে সহজভাৱে মই আমাৰ খেলুৱৈসকলক বুজাই দিছোঁ যে আপোনালোকে যদি ভালকৈ গোটেই কণীটো খায়, তেতিয়াহ'লে ভিটামিন K2ও পাব, যিটোৱে নেকি আপোনাৰ আৰ্টেৰিজবিলাকত আপুনি কেলছিয়াম ডিপজিটটো সি মানে ৰিমুভ কৰিব, আৰু যিয়ে আপোনাৰ আৰ্টেৰিজবিলাকক খুব মানে স্মুথ আৰু মানে লইচাৰিং কৰি ৰাখিব, মানে তাক লেহুকা কৰি ৰাখিব, যাৰ দ্বাৰা আমাৰ ব্লাড ফ্ল'টো খুব নিউট্ৰেলাইজ হৈ থাকিব, ভাল হৈ থাকিব।
গতিকে য়েছ তাৰমানে আপুনি মানে খুব ভাল কাৰ্ডিঅ' মানে ফিটনেছটো আপুনি মেইনটেইন কৰি ৰাখিব পাৰিব। মই ডিজিজৰ কথাটো নকওঁ, সেইটো আপোনালোকক নিশ্চয়কৈ আপুনি ডক্টৰৰ লগত কনচাল্ট কৰিলে বুজি পাব। গতিকে এতিয়া আপুনি নিজেই ডিচাইড কৰক যে আপুনি কণীৰ কুহুমটোৰে সৈতে কণীটো খাব নে অকল হোৱাইট বগা অংশটো খাব। মইতো গোটেই কণীটোৱে খাম। কণী আমি হাফ বইল কৰি খাব লাগে নে সিজাই খাব লাগে নে কেঁচাইও খাব পাৰি, এইটো এটা আমাৰ সৰ্বসাধাৰণতে অহা এটা প্ৰশ্ন। সাধাৰণতে কণীৰ বগা অংশ যদি আমি ভালদৰে সিজাই নাখাওঁ তেতিয়াহ'লে তাত এবিধ চালমনেলা নামৰ এবিধ বেক্টেৰিয়া থাকে, যিটোৱে আমাৰ পেট চলা বা পেটৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে বগা অংশটো ভালদৰে সিজোৱাটো বৰ জৰুৰী। আনহাতে যদি আমি হালধীয়া অংশটো প্ৰয়োজনতকৈ অধিক সিজাই লওঁ তেতিয়াহ'লে কিন্তু কিছুমান নিউট্ৰিয়েণ্ট আমাৰ কমি যাব পাৰে বা তাৰ মানদণ্ড নিম্নমানৰ হ'ব পাৰে। যেনেকৈ জিএজেনথিন নামৰ মাইক্ৰ'নিউট্ৰিয়েণ্টটোৱে হওক বা লিউটেনেই হওক, এই দুটাৰ মানদণ্ডটো কমিব পাৰে। গতিকে আপুনি হাফ বইল অৱস্থা মানে য'ত বগা অংশটো ভালদৰে সিজিছে আৰু হালধীয়া অংশটো প্ৰায় সিজিছে, এনেকুৱা অৱস্থাটো অতি উপযুক্ত। বিশেষকৈ আপোনাৰ লিউটেন যিটো মাইক্ৰ'নিউট্ৰিয়েণ্ট, এইটোৱে কিন্তু আপোনাৰ চকুক যথেষ্ট পৰিমাণে সুৰক্ষা দিয়ে আৰু আপোনাৰ চকুৰ বাবে ই অতি উপযুক্ত নিউট্ৰিয়েণ্ট। লগে লগে আৰু এটা মই কথা আপোনালোকক এই চেগতে শ্বেয়াৰ কৰিম যে যিটো লোকেল কণী আছে, অলপ আগতে আমি কথা পাতি উঠিছিলোঁ যে লোকেল কণীত ট্ৰিপ্টোফান নামৰ এটা বিশেষ এমাইনো এচিড থাকে আৰু যিটোৱে আপোনাৰ চেৰ'টনিন লেভেল আপোনাৰ বেলেঞ্চ কৰে। এতিয়া চেৰ'টনিনৰ কামটো কি যে ই আমাক মানে মানুহজনক ডিপ্ৰেশ্যনৰ পৰা ৰক্ষা কৰিব পাৰে আৰু মানুহজনক যথেষ্ট মানে সুখী আনন্দ ফূৰ্তিত ৰাখিব। আমাৰ খেলুৱৈসকলৰ বাবে ই যথেষ্ট প্ৰয়োজন, কাৰণ প্ৰি গেম যিটো ষ্ট্ৰেছ হয় তাক অভাৰকাম কৰাৰ কাৰণে হয়তো আমাক কণীও সহায় কৰিব পাৰে। বইল কণীত বেছি নিউট্ৰিশ্যন থাকেনে আমলেটত থাকে? আচলতে দুইটাৰ প্ৰায় একেই, মাত্ৰ যেতিয়া আমি অমলেট বনাম তেতিয়া তাত অকণমান তেল দিব লগা হয় আৰু তেল দিব লগা হোৱাৰ কাৰণে কি হয়, তাৰ কেলৰি ভেলুটো বাঢ়ি যায়। বাকী তাৰ নিউট্ৰিশ্যনেল ভেলুজবিলাক প্ৰায় একেই থাকে, বিশেষ একো পাৰ্থক্য নাথাকে। আপুনি বইল কৰিও খাব পাৰে, অমলেট বনাইও খাব পাৰে, আপোনাৰ চইচ। এজন ব্যক্তিয়ে দৈনিক কিমানটা কণী গ্ৰহণ কৰিব পাৰে লাগে, এই কথাটো ক'বলৈ হ'লে ব্যক্তিজনৰ দৈনিক এক্টিভিটি লেভেল আৰু তেওঁক কিমান পৰিমাণৰ মেক্ৰ'নিউট্ৰিয়েণ্ট আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট প্ৰয়োজন হয় এই কথাটো আমি জানিব লাগিব। সাধাৰণতে এজন ব্যক্তিক প্ৰায় 0.8 গ্ৰাম পাৰ কেজি বডি ৱেইট প্ৰটিনৰ প্ৰয়োজন হয়। আনহাতে ব্যক্তিজন যদি এথলেট হয় বা ব্যক্তিজন যদি কোনো বিশেষ শাৰীৰিক এক্টিভিটিৰ লগত জড়িত, তেনেকুৱা ব্যক্তিক প্ৰায় 1.2 গ্ৰামৰ পৰা 1.8 গ্ৰাম পাৰ কেজি বডি ৱেইট তেওঁৰ প্ৰটিনৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে এতিয়ালৈকে যিমানবিলাক হাই ইম্পেক্ট জাৰ্নেল আৰু স্কপাছ ইনটেক্স জাৰ্নেল পাব্লিছ হৈছে, এইবিলাক জাৰ্নেলে কিন্তু কেতিয়াও ক্লেইম কৰিব পৰা নাই যে আমাৰ এগৰ আমাৰ কোনো বিশেষ বেমাৰ ডিজিজৰ লগত পোনপটীয়াকৈ সম্পৰ্ক আছে। যিকোনো বস্তুৰ অত্যাধিক কেতিয়াও ভাল হ'ব নোৱাৰে। লগতে বৰ্তমান আপোনাৰ মোৰ নিচিনা ব্যক্তি যিসকলে কম বেছি পৰিমাণে শাৰীৰিক ব্যায়ামৰ লগত জড়িত, আমি নিৰ্ভয়ে 2টাৰ পৰা 3টা কণী দৈনিক আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে যিসকল ব্যক্তি কোনো ধৰণৰ বিশেষ শাৰীৰিক ব্যায়ামৰ লগত জড়িত নহয়, তেওঁলোকে দৈনিক 2টা কণী নিৰ্ভয়ে গ্ৰহণ কৰিব পাৰে। বিশেষকৈ বৰ্তমান এগ ছ'চাইটি অফ ইণ্ডিয়া আৰু দ্বাদশ শ্ৰেণী একাদশ শ্ৰেণীৰ পিৰ কিতাপতো উল্লেখ কৰিছে, চৰকাৰীভাৱে উল্লেখ কৰিছে যে এজন সাধাৰণ ব্যক্তিয়ে সুস্বাস্থ্য বজাই ৰখাৰ কাৰণে কমেও 2টাকৈ কণী গ্ৰহণ কৰাটো উচিত। গতিকে কণী গ্ৰহণ কৰক, খাওক, সুস্বাস্থ্য বজাই ৰাখক। আমি ফাৰ্মৰ কণী খাব লাগে নে লোকেল কণী খাব লাগে? সাধাৰণতে ফাৰ্মৰ মুৰ্গীবিলাকক যিবিলাক ফিড খোৱা হয়, এইবিলাকত যথেষ্ট পৰিমাণে ষ্টেৰইড থাকে আৰু অন্যান্য মানে কেমিকেলছ থাকে, যিবিলাক হয়তো কণীৰ যোগে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। আনহাতে আমাৰ যিবিলাক আমাৰ ঘৰৰে মানে মুৰ্গীটো মানে আপোনাৰ হাঁহটো, এইবিলাক ফৰিং তাৰপিছতে আপোনাৰ কেঁচু কুমটি এইবিলাক খাই ডাঙৰ হৈছে আৰু যাৰ পৰা আমি মানে যিবিলাক কণী উৎপাদন হয়, এইবিলাকৰ মানদণ্ডটো ফাৰ্মৰ কণীতকৈ যথেষ্ট ওপৰত, এইটো একেবাৰে সঁচা কথা। গতিকে যদি আমাৰ আৰ্থিকভাৱে আমাৰ বাবে সম্ভৱ হয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ লোকেল কণী আমি প্ৰিফাৰ কৰিব লাগে।
আনহাতে আমাৰ যিবিলাক লোকেল কণী আছে লোকেল কণীবিলাকত বিশেষ কিছুমান নিউট্ৰিয়েণ্ট থাকে বা বেছিকৈ থাকে তাৰ ভিতৰত এটা হ'ল লিউটেন থাকে সেলেনিয়াম থাকে আৰু জিয়েজেন্থিন নামৰ এবিধ বিশেষ ধৰণৰ আমাৰ নিউট্ৰিয়েণ্ট আমাৰ লোকেল কণীত বেছিকৈ থাকে আৰু যিটোৰ মূল কামটো কি জানিছে যে ই আমাৰ টিস্যু ৰিপেয়াৰিং কৰাৰ উপৰিও অক্সিডেটিভ প্ৰচেছটোক আমাৰ শ্ল' ডাউন কৰে আৰু যিয়ে আমাৰ বিভিন্ন ৰোগৰ পৰা আমাক মানে ৰক্ষা কৰিব পাৰে টিস্যু ৰিপেয়াৰিঙৰ কাম মানে আমাৰ খেলুৱৈসকলৰ বাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰিকভাৰীত কাম কৰিব গতিকে খেলুৱৈসকলক মই এই চেগতে এটা অনুৰোধ কৰিম যে আপোনালোকে যেহেতু আমি আমাৰ সম্পূৰ্ণ উদ্দেশ্যটো আমাৰ গাঁৱে ভূঞে য'ত অভাৱ আছে তাত গতিকে আপোনালোকে নিজৰ ঘৰতে 10টা 15টা 20টা লোকেল মুৰ্গী পোহক হাঁহ পোহক তাৰ পৰা আৰ্থিকভাৱে লাভালাভ লওক কণী খাওক আৰু যদি আপুনি মাংস খায় তেতিয়াহ'লে তাৰ মাংসও খাওক গতিকে ই আমাৰ বাবে যথেষ্ট স্বাস্থ্যকৰ হ'ব আনহাতে ফাৰ্মৰ মানে মুৰ্গীবিলাকত কি হয় গম পাইছে যে ফাৰ্মৰ মুৰ্গীবিলাকক যিটো মানে পেলেট খুৱায় বা আপোনাৰ যিটো আপোনাৰ এইটো হেৰি বুলি কয় ফিডটো তাত আপোনাৰ মাকৈ ছয় এইবিলাক থাকে আৰু এইবিলাক বেছিভাগে মানে জেনেটিকেলি মডিফাইড হয় আৰু সেইকাৰণে আমাৰ মানে কম্পেয়াৰ কৰিলে লোকেল কণীতকৈ ইয়াৰ মানদণ্ডটো নিম্নমানৰ হয় শেষত আপুনি যদি আপোনাৰ প্ৰয়োজন অনুসৰি লোকেল কণী আপুনি যোগাৰ কৰিব পৰা নাই তেতিয়াহ'লে কিন্তু ফাৰ্মৰ কণীয়ে খাব আপোনাৰ ফাৰ্মৰে হওক বা লোকেলেই হওক আমাৰ খেলুৱৈসকলৰ বাবে কিন্তু মানে কণী যথেষ্ট প্ৰয়োজন অকল খেলুৱৈ নহয় যিজন স্বাস্থ্যৱান সৰ্বসাধাৰণ লোকৰ বাবে কণী এক সুষম আহাৰ নিশ্চয়কৈ খাওক আৰু স্বাস্থ্যৱান হৈ থাকক আৰু এটা প্ৰশ্ন আমাৰ মনত সাধাৰণতে আহি থাকে যে কণী ভেজ নে নন ভেজ টেকনিকেলি যদি চোৱা যায় কণীত কিন্তু কোনো ধৰণৰ ফ্লেছ বা মাংসজাতীয় মানে একো বস্তু নাথাকে সেইবাবে কণীক বহুতে ক'ব খোজে যে কণী ভেজিটেৰিয়ান ফুড হয় আৰু এট দ্য ছেম টাইম যদি আপুনি কণীক আকৌ অলপ বেলেগ ধৰণে বিশ্লেষণ কৰে পাব যে কণীৰ পৰাই কিন্তু এটা প্ৰাণীৰ উৎপত্তি হয় আৰু সেইবাবে ইয়াক আপুনি নন ভেজৰ কেটেগৰীত ৰাখিব পাৰে এতিয়া বিশ্বাস আপোনাৰ কিন্তু তাৰ লগে লগে আমি আমাৰ ফালৰ পৰা এটা অপিনিয়ন ৰাখিব বিচাৰিছোঁ যে যিবিলাক কণীৰ পৰা ফাৰ্টিলাইজ নহয় তাৰমানে আপোনাৰ ফাৰ্মৰ কণীবিলাকৰ পৰা বেলেগ এটা প্ৰাণীৰ মানে ফাৰ্টিলাইজেশ্যন হ'ব নোৱাৰে উৎপত্তি হ'ব নোৱাৰে বাবে সেইবিলাকক আপুনি ভেজৰ কেটেগৰীত থ'ব পাৰে সেয়াও আপোনাৰ চইচ আৰু এট দ্য ছেম টাইম আমাৰ কেঁচু কুমুটি খাই আমাৰ ঘৰতে ডাঙৰ হোৱা হাঁহ কুকুৰা কণীবিলাক এইবিলাক গোটেইগাল কিন্তু নন ভেজ এতিয়া যেহেতু এইটো এটা বিতৰ্কিত বিষয় বিশ্বাস আপোনাৰ সিদ্ধান্ত আপোনাৰ সদশেষত যদি আপোনালোকৰ আৰু কোনো প্ৰশ্ন আছে কণী বিষয়ত তেতিয়াহ'লে নিশ্চয়কৈ আমাক ইনবক্স কৰক আমি চেষ্টা কৰিম যাতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ যথাযথ দিবলৈ ইয়াৰ লগে লগে আপোনালোকৰ লগত আলোচনা কৰা আজিৰ সমস্ত বিষয়সমূহৰ যদি আপোনালোকক কোনো ৰেফাৰেন্স লাগে আমি নিশ্চয়কৈ আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু যেহেতু ভিডিঅ'টো ছুটি কৰাৰো প্ৰয়োজন আছে গতিকে ইয়াত উল্লেখ কৰাটো সম্ভৱ নহ'ল যদিওবা মই দুটা ৱেবছাইটৰ কথা আপোনালোকৰ সন্মুখত উল্লেখ কৰিব পাৰোঁ এটা thinkegg.com আৰু novasint.com এই দুটা ৱেবছাইটত গৈ আপোনালোকে বিভিন্ন জাৰ্নেলৰ লিংকসমূহ উলিয়াব পাৰিব তাৰ লগে লগে স্কপাছ ইণ্ডেক্স জাৰ্নেল আৰু হাই ইম্পেক্ট জাৰ্নেলসমূহ হয়তো অধিকাংশই পেইড তাৰ বাবে হোৱাইট লাইট স্পৰ্টছৰ ফালৰ পৰা আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আপোনালোক প্ৰয়োজন হয় আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম নমস্কাৰ ইমানতে সামৰিছোঁ ধন্যবাদ